মাউন্ট এভারেস্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাৰ নাম কি? অৰুণিমা সিনহা, বাসেন্দ্ৰী পাল, সন্তোষ যাদৱ, মমতা পাল। শুদ্ধ উত্তৰ বাসেন্দ্ৰী পাল। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন? ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, কেশৱ চন্দ্ৰ সেন, স্বামী বিবেকানন্দ। শুদ্ধ উত্তৰ স্বামী দয়ানন্দ সৰস্বতী। ভাৰতৰ পৰা প্ৰকাশ পোৱা প্ৰথম বাতৰি কাকতৰ নাম কি? বিকল্প দিছোঁ দ্য বেংগল গেজেট, দ্য টাইমছ অফ ইণ্ডিয়া, দ্য হিন্দু, দ্য ৰিপাব্লিক। শুদ্ধ উত্তৰ দ্য বেংগল গেজেট। ভাৰতবৰ্ষৰ সৈতে কেইখন ৰাষ্ট্ৰৰ সীমা স্পৰ্শ কৰি আছে? ইয়াৰ শুদ্ধ বিকল্প ভাৰতবৰ্ষৰ সৈতে 7খন ৰাষ্ট্ৰৰ সীমা স্পৰ্শ হৈ আছে। ভাৰতৰ কোনজন ব্যক্তিৰ জন্মদিন ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়? জৱাহৰলাল নেহৰু, বি.আৰ. আম্বেদকাৰ, চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধী। শুদ্ধ উত্তৰ হৈছে চৰ্দাৰ বল্লভভাই পেটেল। তেখেতৰ জন্মদিন 31 অক্টোবৰ নেশ্যনেল ইউনিটি ডে হিচাপে ভাৰতত পালন কৰা হয়। Thank you for watching this video.